Hello everyone, welcome to my channel Maths by Sujit. আজি আমি 2022 চনত হৈ যোৱা আসাম পুলিচ ABUB কনষ্টেবল এক্সামৰ মেথছৰ কুৱেশ্যনবোৰ সলভ কৰিম। বহুতে কৈ আছিলে প্ৰিভিয়াছ ইয়াৰৰ মানে মেথছৰ কুৱেশ্যনবোৰ সলভ কৰাবৰ কাৰণে, তো আজি আমি এই ভিডিঅ'ত সলভ কৰিম। আৰু তোমালোকৰ কনষ্টেবল এক্সামত মেথছৰ কুৱেশ্যনবোৰ ইমান টান নাহে, সিম্পল কুৱেশ্যনে আহে। যদি তোমালোকৰ অকমানো বেছিক কনচেপ্টবোৰ ক্লিয়াৰ আছে তেন্তে তোমালোকে ইজিলি সলভ কৰিব পাৰিবা। আৰু আমি প্ৰেক্টিছ সেটতো অকমান ইয়াতকে হাই লেভেল কুৱেশ্যনে কৰি আছোঁ। হাই মানে তেনেকুৱা হাইও নহয়, জাষ্ট মানে যিবোৰ কুৱেশ্যন তোমালোকৰ আহিছিলে আগতে তাতকৈ অকমান লেভেলটো আমি আপতে ৰাখিছোঁ, যাতে কুৱেশ্যনবোৰ যদি অকমান ভাল লেভেলতো এক্সামত আহে তোমালোকে চিম্পলি সলভ কৰিব পাৰিবা। ঠিক আছে, তো প্ৰথম কুৱেশ্যনটো চোৱা। এক্সপ্ৰেছ 4:25 ইন পাৰ্চেণ্টেজ, মানে 4:25 আমি শতাংশত নিব লাগে। 4:25 ইয়াক আমি এনেকৈ লিখিব পাৰোঁ ন, 4/25। অনুপাত মানে কি, ডিভাইডে হয়, আৰু শতাংশত নিবৰ কাৰণে সদায় আমি 100ৰ পৰা পূৰণ কৰোঁ। 25ৰ পৰা 100 কেইবাৰ যাব, 4বাৰ যাব। 25 4 গুণ 100, 4 4 গুণ কিমান 16, তাৰ মানে এনচাৰ কিমান 16%। ছেকেণ্ডটো 0.06% অফ 800 ইজ ইকুৱেল টু, মানে 800ৰ আমি 0.06% মানটো উলিয়াব লাগে। পাৰ্চেণ্ট মানে কি, ডিভাইড বাই 100 হয়নে নহয়? তো 0.06% মানে কিমান, তলত 100 এটা আহি যাব, আৰু অফ মানে পূৰণ 800, দুটা শূন্য কাটি গ'ল, তলত একো নাই আৰু ওপৰত 0.06 আৰু 8 আছে। তো 8 6 জাৰ কিমান 48, 8 6 গুণ 48। পইণ্টটো চোৱা, দুটাৰ আগত আছে 1 2, ইয়াতো দুটাৰ আগত পইণ্টটো আহি যাব 1 2, আৰু পইণ্টৰ আগত এটা শূন্য আমি লগাব লাগে। তো 0.48 আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, ক্লিয়াৰ? হোৱাট ইজ দ্য ৰেচিঅ' অফ 20 বয়জ এণ্ড 15 গাৰ্লছ? 20জন ল'ৰা আৰু 15জনী ছোৱালীৰ আমি অনুপাতটো উলিয়াব লাগে। অনুপাত মানে কি, যিমান পাৰোঁ আমি কটাকটি কৰিব লাগে, স্মলেষ্ট বনাব লাগে। ঠিক আছে, 20 আৰু কিমান 15, 5ৰ পৰা যাব, 5 4 গুণ 20, 5 3 গুণ 15, 4:3। ইন ৱৰ্ড ক্লাছ হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ দ্য লেটাৰ এছ, মানে এই ক্লাছ শব্দটোত এছ লেটাৰৰ শতাংশ কিমান। এতিয়া ভালকৈ চোৱা, এছ কেইটা আছে, দুটা, আৰু টোটেল কেইটা লেটাৰ আছে, 5টা, মানে টোটেল 5ৰ ভিতৰত এছ দুটা আছে। ইয়াৰে আমি শতাংশটো উলিয়াব লাগে। শতাংশত নিবৰ কাৰণে আমি 100ৰ পৰা পূৰণ কৰোঁ। তো 5ৰ পৰা 100 20 বাৰ যাব, 2 পূৰণ 20 কিমান 40। তো 40% আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট। এই সমীকৰণটো আমাক দিয়া আছে, ইয়াৰ পৰা আমি এক্সৰ মানটো উলিয়াব লাগে। 2x - 3 ইকুৱেল কিমান 7। চোৱা, আমাক লাগে এক্সৰ মান, তো এক্সটো আমি ছিংগল কৰিব লাগে, মানে এক্স সমান কিবা এটা আহিব। তো এইটোৱে আমাৰ এক্সৰ মান নহ'ব জানো? তো যাৰ মানটো আমি উলিয়াব লাগে তাক আমি সদায় ছিংগল কৰিব লাগে। ঠিক আছে, তো প্ৰথমে আমি -3 ইয়াৰ পৰা গুচাব লাগিব। তো এফালে ঠেলি দিলে কিমান +3 হৈ যাব। তো এফালে কিমান থাকিলে 2x, এফালে 10 হৈ গ'ল। এতিয়া আমি 2ক আঁতৰাব লাগিব ন, 2টো পূৰণ হৈ আছে। তো 2ৰ পৰা 10ক হৰণ কৰি দিয়া, 5 বাৰ যাব। তো এক্সৰ মান 5, এইটোৱে। ঠিক আছে, ক্লিয়াৰ? এইটো চোৱা, একেবাৰে চিম্পল কুৱেশ্যন, জাষ্ট তোমালোকে প্লাছ কৰিব লাগে। বাকী ইয়াতো মানে শ্বৰ্ট টেকনিক আছে, বহুত মেথড আছে, বাট সৰু সৰু ভেলু ইমান টাইম নালাগে, আমি চিম্পলি প্লাছ কৰিম, এনচাৰটো আহি যাব। সদায় ৰাইট ফালৰ পৰা তোমালোকে পুট কৰিবা। আৰু কিমান 99, আৰু এইফালে 9 হৈ গ'ল। তো ইয়াত চোৱা, 9 কেইটা 4টা, মানে কিমান হ'ব 9 4 গুণ 36, 3 থাকিলে। 9 কেইটা 3টা, মানে 27 হ'ব। 27 আৰু 3 কিমান 30, 3 থাকিলে। 9 দুটা মানে 18, আৰু 3 কিমান 21, 2 থাকিলে। 9 আৰু 2 কিমান 11, 3টা 1 0 6, এইটো বিটো কাৰেক্ট। ঠিক আছে, ক্লিয়াৰ? (25% of 40, মানে 40ৰ আমি 25% মানটো উলিয়াব লাগে। এতিয়া 25% মানে 25/100 এনেকৈ আমি লিখিব পাৰোঁ, বাট তোমালোকে ডাইৰেক্ট জানিব লাগে 25%ৰ
ফ্ৰেকশ্যন ভেলু কিমান 1/4 হয় কটাকটি কৰিলে এইটোৱে আহিব 25 পৰা এইটো একবাৰ যাব এইটো 4বাৰ তো কিছুমান পাৰ্চেণ্টেজ আছে যাৰ ভেলুবোৰ আমি জানিব লাগে ভগ্নাংশত যেনেকৈ 20% মানে আমি ডাইৰেক্ট জানিব লাগে কিমান 1/5 এইবোৰ পাৰিলে মুখস্থ কৰি ল'বা 25% মানে কিমান 1/4 তেতিয়া আমি দেখা লগে লগে গম পাম ন 33.33% মানে কিমান 1/3 আৰু আছিলে 12.5% মানে কিমান 1/8 এইকেইটা আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া ইয়াতো চোৱা 25% মানে আমি জানো 1/4 অফ মানে পূৰণ আৰু এফালে কিমান 40 আছে তো 4 পৰা 40ক 10 বাৰ যাব এনসাৰ কিমান 10 ঠিক আছে ক্লিয়াৰ নেক্সট হুইচ অফ দ্য ফলোইং নাম্বাৰ ইজ ডিভিজিবল বাই 11 মানে তলৰ কোনটো সংখ্যা 11 পৰা হৰণ যায় এটা 11 নিয়মটো আমি জানিব লাগিব 11 নিয়মটো কি হয় সাপোজ এ বি সি ডি ই পাঁচটা অংকযুক্ত সংখ্যা এইটো এতিয়া 11 পৰা হৰণ যাবনে নাযায় সেইটো আমি কেনেকৈ চেক কৰিম আমি সদায় অল্টাৰনেট ডিজিটবোৰ যোগ কৰিব লাগে মানে প্ৰথমটো ল'ম সেকেন্ডটো বাদ দিব লাগে এটা বাদ দি কিনি এ সি নেক্সট এটা বাদ দি ই এনেকৈ তো এ সি আৰু ই একেটা আমি যোগ কৰিম ঠিক আছে হল নেক্সট যিবোৰ থাকি গ'ল বি আৰু ডি থাকি গ'ল কিমান হ'ব বি প্লাছ ডি এতিয়া এই যোগফল দুটা আমি মাইনাছ কৰিলে মানে 0 বা 11ৰ যিকোনো মাল্টিপল মানে 11 22 এনেকৈ একেটা পাব লাগে তেতিয়া 11 পৰা হৰণ যাব এই সংখ্যাটো মানে অল্টাৰনেট ডিজিটবোৰ যোগ কৰি মাইনাছ কৰিলে 0 বা 11ৰ যিকোনো মাল্টিপল পাব লাগে তো 0 পালেও 11 পৰা হৰণ যাব ঠিক আছে মনত থাকিব এতিয়া চোৱা আমি অপশ্যনবোৰ চেক কৰিম 1টো ল'ম 4টো বাদ দিম কিমান 5 ল'ব লাগিব তো 5 আৰু 1 কিমান যোগ কৰিলে 6 আহিলে এতিয়া 4 আৰু 2 কিমান 6 বিয়োগ কৰিলে কিমান 0 তাৰ মানে এইটোৱে আমাৰ 11 পৰা হৰণ যাব বাকি চেক কৰি লাভ নাই আৰু এটাইটো এনসাৰ হ'ব হয়নে নহয় বাকি তোমালোকে চেক কৰিব পাৰা এনে 1 আৰু 5 কিমান 6 4 আৰু 3 কিমান 7 এতিয়া এইটো মাইনাছ কৰিলে 1 হে আহিব এইটো চোৱা 4 5 আৰু 2 কিমান 7 মাইনাছ কৰিলে কিমান 3 আহিব তো এই সংখ্যাবোৰ 11 পৰা হৰণ নাযায় ঠিক আছে 1 মিলিয়ন ইকুৱেল 1 মিলিয়নৰ মান কিমান তোমালোকে ডাইৰেক্ট মনত থোৱা 1 মিলিয়ন মানে কিমান 10 লাখ মানে 10 লাখ আৰু লাখ বুলি ক'লে সদায় 5টা শূন্য আহে মানে একৰ লগত 6টা শূন্য হ'ব লাগিব তেতিয়া আমি 1 মিলিয়ন বুলি ক'ম বা 10 লগত 5টা শূন্য থাকিব লাগে এতিয়া প্ৰথম অপশ্যনটো চোৱা 1000 এইটো নহয় এইটো চোৱা 10000 এইটো নহয় এইটো একৰ লগত 5টা শূন্য আছে মানে এইটো লাখ হ'ব 1 লাখ এইটো নহয় এইটো চোৱা 10 লাখ 1 10 100 1000 10000 লাখ ঠিক আছে এইটো আমাৰ কাৰেক্ট এনসাৰ হোৱাট ইজ দ্য এভাৰেজ অফ 7085 এই চাৰিটা সংখ্যাৰ আমি গড়টো উলিয়াব লাগে তো এভাৰেজ বা গড় উলিওৱাৰ যিটো ফৰ্মুলা কি আছিলে সংখ্যাবিলাকৰ যোগফলটো ওপৰত লিখোঁ আৰু তলত কেইটা নাম্বাৰ আছে এইটোৰ পৰা আমি ডিভাইড কৰোঁ সাম কিমান হ'ব গোটেইবোৰ যোগ কৰিব লাগিব শূন্যটো যোগ কৰি লাভে নাই 7 আৰু 8 15 আৰু এফালে 5 মানে 20 হ'ব আৰু সংখ্যা কেইটা আছে শূন্যকো আমি ধৰিব লাগিব এইটো এটা সংখ্যাই 1 2 3 4 তো কেইবাৰ যাব 5 বাৰ কাৰেক্ট এনসাৰ কিমান 5 হুইচ অফ দ্য ফলোইং নাম্বাৰ ইজ এ স্কুৱেৰ নাম্বাৰ মানে তলৰ কোনটো বৰ্গ সংখ্যা ঠিক আছে মানে কোনোবা এটা নাম্বাৰক আমি বৰ্গ কৰিলে পাব লাগে এটা 27টো কাৰো বৰ্গ নহয় 12টো নহয় 16টো হয় 4ক যদি মই বৰ্গ কৰোঁ মানে 4ক দুবাৰ পূৰণ কৰিলে কিমান 16 তো এইটো আমাৰ কাৰেক্ট এনসাৰ বাকি এই তিনিটা সংখ্যাটো কাৰো বৰ্গ নহয় ঠিক আছে এইটো চোৱা জাস্ট আমি পূৰণ কৰিব লাগে এইকেইটা 6 5 গুণ কিমান 30 4 লগত 30ক পূৰণ কৰিলে কিমান 120 এতিয়া এইটো চোৱা 3 2 গুণ 6 6 1 গুণ 6 তো ইয়াৰ লগত 6 পূৰণ কৰা 6 12 গুণ কিমান 72 আৰু এটা শূন্য আছে লগাই দিয়া এনেকৈ যেনেকৈ মন কৰিলে হ'ল মুঠতে পূৰণ কৰিলে ইমানেই আহিব ঠিক আছে Ajay purchased a sewing machine for ₹2000. He sold it a loss of 40%. Find the selling price. মানে অজয়ে 2000 টকাত চিলাই মেচিন ক্ৰয় কৰিছিল মানে বাই কৰিছিলে
এতিয়া 40% লোকচানত বিক্ৰী কৰি দিলে। সেই বিক্ৰী মূল্যটো আমাক সুধিছে। মানে অজয়ে যেতিয়া এই চুইং মেচিনটো চেল কৰিলে, কৰোঁতে কিমান 40% লছ হৈ গ'ল। তো এইটোৱে সুধিছে কিমান টকাত মানে চেল কৰিছিলে। বহুতে ইয়াত ফৰ্মুলা ইউজ কৰে, কিন্তু প্ৰফিট এণ্ড লছ চেপ্টাৰত তোমালোকে ফৰ্মুলা ইউজ কৰিব নালাগে। আমি বস্তুটো বুজিব লাগে। সদায় প্ৰফিট বা লছ পাৰ্চেণ্টেজবোৰ তোমালোকৰ CP মানে কিনা দামৰ ওপৰতে কেলকুলেট কৰা হয়। ইয়াততো অলৰেডি CP দিয়াই আছে, কিমান 2000 টকা। এতিয়া ইমান টকাটো কিনিছিলে, কিমান টকা চেল কৰিছে, হয় নে নহয়? এইটোৱে সুধিছে। চেল কৰোঁতে 40% লছ হৈ গ'ল। চোৱা, সদায় CPক তোমালোকে 100% ধৰিবা। 40% লছ হৈ গ'ল, তাৰমানে 60% চেল কৰিছে, হয়নে নহয়? 100% বস্তুটো 60% চেল কৰিলেতো 40% লছ হ'ব ন। ইয়াত কৈছেতো 40% লছ হ'ল, তাৰমানে কিমানত চেল কৰিছে? 60%ত। তো ডাইৰেক্ট তোমালোকে CPৰ 60%টো উলিয়াই দিয়া, আহি যাব কিমান টকা চেল কৰিছিলে। SP ডাইৰেক্ট আহি যাব। মানে পাৰ্চেণ্টেজৰ মতে 60% চেল কৰিছে, কিন্তু একচুৱেল মতে কিমান টকা চেল কৰিছে সেইটো আমি উলিয়াব লাগিব। তো সদায় CPৰ ওপৰতে আমি কেলকুলেট কৰোঁ। তো 0 দুটা, তলৰ দুটা কাটি গ'ল, ওপৰ দুটা, তলৰ দুটা থাকিলে 6 আৰু 200 মানে 1200। এইটোৱে, ঠিক আছে। এইটো চোৱা 9, এইটো এটা ষ্টাৰ চিম্বল দিয়া আছে, আৰু এফালে 6, আৰু ইয়াৰ লগত 4 পূৰণ কৰিলে কিমান 12 পাব লাগে। তো ইয়াৰ মানে মানটো সুধিছে, ইয়াৰ ঠাইত মানে আমি কোনটো চাইনটো পুট কৰিম, ঠিক আছে। তো ইয়াৰ ঠাইত আমি কোনটো পুট কৰিম? যদি মই প্লাছ পুট কৰোঁ, 9 আৰু 6 যোগ কৰিলে কিমান 15, 15 4 গুণটো 60 হয়, ইয়াত 12 আছে। তো ইয়াত আমি কি দিব লাগিব? মাইনাছ দিব লাগিব। চোৱা, মাইনাছ দিলে 9 পৰা 6 গ'লে 3, আৰু 3 আৰু 4 পূৰণ কৰিলে 12, মিলি গ'ল ন। তো সেইকাৰণে কি হ'ব? মাইনাছ হ'ব। মানে ইয়াৰ ঠাইত আমি মাইনাছ পুট কৰিব লাগিব। ঠিক আছে, ক্লিয়াৰ? ইফ 4 people can do a work in 10 days, মানে 4জন মানুহে এটা কাম কৰোঁতে কিমান সময় লয়? 10 ঘণ্টা। হাউ লং উইল ইট টেক ইফ দিছ ৱৰ্ক ইজ ডান বাই 8 people? এতিয়া 8জন মানুহে যদি এই কামটো কৰে কিমান সময় ল'ব, এইটোৱে সুধিছে। তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে তোমালোকে MDH কনচেপ্টটো ইউজ কৰিবা। MDH, M মানে এই মানুহবোৰ, ঠিক আছে, আৰু D মানে কিমান দিন লাগিছে এইটো, আৰু H মানে আৱাৰ। কেতিয়াবা এইটো দিয়া থাকে, ইয়াতো দিয়া নাই, জাষ্ট সমান কৰিব লাগে। MD সমান MD, এই দুটা ভেলুৱে দিয়া আছে ইয়াত। তো প্ৰথমে চোৱা, M মানে কিমান? 4 people, আৰু D মানে ডেইজ, কিমান 10 days লাগিছিলে। এতিয়া এই কামটোকে কৰোঁতে মানে 8জন মানুহে কৰোঁতে কিমান সময় ল'ব? M মানে কিমান 8 আছে, আৰু Dটো আমি উলিয়াব লাগে, মানে কিমান দিন লাগিব। সলভ কৰিলে হ'ল। 4 পৰা 8ক দুবাৰ যাব, 2 পৰা 10ক 5 বাৰ যাব। তো কিমান আহিলে? 5 days। ঠিক আছে, একো নাই, জাষ্ট চিম্পলি তোমালোকে চোৱা, ইমানো কৰিব নালাগে। এই 4 আৰু 10টো পূৰণ কৰিবা, কিমান 40, আৰু এই 8ৰ পৰা হৰণ কৰা, ডাইৰেক্ট এনচাৰ আহি যায়। কিন্তু কনচেপ্টটো এইটো মানে, ঠিক আছে। হোৱাট ইজ দ্য চিম্পল ইণ্টাৰেষ্ট অন ₹5,000 এট 4% ৰেট ফৰ 2 year? SI টো সুধিছে। SI ইকুৱেল টু কি আছিলে? PRT ডিভাইড বাই 100। এই R/100 মানে কি? এইটো R% হয়, আমি এনেকৈও লিখিব পাৰোঁ, PR%T, একেই কথা। পাৰ্চেণ্ট মানে ডিভাইড বাই 100। তো ইয়াত পুট কৰিলে এনচাৰ আহি যাব। আমাক SI টো উলিয়াব দিছে ন। P মানে কিমান? 5,000 টকা দিয়া আছে, আৰু ৰেট R কিমান? 4, আৰু টাইম কিমান? 2 বছৰ, ডিভাইড বাই 100। দুটা শূন্য কাটিলে 4 2 গুণ 8, 8 5 গুণ 40, আৰু এটা শূন্য আছে, 400 টকা হ'ব। এইটোৱে। দেয়াৰ ৱেৰ টোটেল 340 ষ্টুডেণ্টছ ইন এ ক্লাছৰুম, মানে এটা শ্ৰেণীকোঠাত মুঠ কিমানজন ছাত্ৰ ছাত্ৰী আছে? 340 জন। তাৰে ভিতৰত 55% ষ্টুডেণ্ট কি? বইজ, মানে ল'ৰা কিমান আছে? 55%। হাউ মেনি গাৰ্লছ আৰ দেয়াৰ? সদায় টোটেল কিমান? 100% হয়। ইয়াৰে ভিতৰত ছোৱালী নহয়, ল'ৰা, বইজ কিমান আছে? 55%। 100%ৰ ভিতৰত বইজ 55%, তো গাৰ্লছ কিমান হ'ব? 45%। এই দুটা মিলে 100% ন। তাৰমানে ছোৱালী সংখ্যাটো কিমান? পাৰ্চেণ্টেজৰ মতে 45%। টোটেল কিমান? 340 আছে। ইয়াৰে ভিতৰত ছোৱালী কিমান আছে? 45%, মানে 45/100। আমাক এইটোৱে সুধিছিলে ছোৱালী কিমানজনী আছে।
ঠিক আছে, এইটো সলভ কৰিলে এনসাৰ আহি যাব। 0 0 কাটি গ'ল, 5ৰ পৰা এইটো 9 বাৰ যাব, এইটো 2 বাৰ যাব, আকৌ 2 পৰা 34 17 বাৰ যাব। তো 9 × 17 কিমান হ'ব? 153। ক্লিয়াৰ হৈ গ'ল এইকেইটাই। ঠিক আছে, এইকেইটাই আছিলে টোটেল, আৰু 2-এটামান থাকিব পাৰে, বাট সেই টাইমত মানে কুৱেশ্যন পেপাৰ তোমালোকৰ ঘূৰাই দিয়া নাছিলে, তো সেইকাৰণে কুৱেশ্যনখিনি মই গোটেই পোৱা নাই। যিমানখিনি মই কুৱেশ্যন পাইছিলোঁ গোটেইকেইটা মই সলভ কৰাই দিলোঁ। ঠিক আছে, আৰু ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ কৰি দিবা, আৰু মোৰ টেলিগ্ৰাম চেনেলত পাৰিলে তোমালোকে জইন হৈ যাবা। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত তোমালোকে গৈ ক্লিক কৰি জইন হ'বা। ঠিক আছে, থেংক ইউ, বাই।